আপোনালোকে যদি পটল সবজি খাই বেয়া পায় তেতিয়াহলে এইটো ৰেচিপি এবাৰ ট্ৰাই কৰি চাবচোন সঁচাই কৈছো বহুত ধুনীয়া হয় খাবলৈ নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ নতুন ৰেচিপি ভিডিঅলৈ মই পটল খাই বেয়া পাইছিলো কিন্তু যেতিয়া এইটো ৰেচিপি এদিন খাই চালো তেতিয়া প্ৰায়ভাগ এইটো ৰেচিপি বনাও পটল আনিলে এতিয়া মই লৈছো খিচমিচ আলমণ্ডছ বাদাম কাজু পিয়াজ আদা আৰু ৰসুন এইবোৰটা মিক্সিত মই পিছি লম মিহিকে পেলাই দেখিছে নহয় এনেকৈ পেলাই আপোনালোকেও পিছি ল'ব আৰু আমাক লাগিব বেচন আপোনালোকে পটল যিমান হয় তাৰ জোখ অনুপাতে ল'ব লৈ পেলাই আপোনালোকৰ নিজৰ ইচ্ছামতে আপোনালোকে যি মছলা খায় সেয়া মছলা অলপ অলপ দিব কাৰণ সোৱাদটো ভাল আহিবৰ বাবে আৰু নিমখ দিব আৰু হালধি দিব জোখ অনুপাতে এয়া দিছো কস্তুৰী মিঠি অলপ আৰু দেখিছেনে অলপ অলপ পানী দি আপোনালোকে এইখিনি মিক্স কৰি ল'ব বেছি পনীয়া নকৰিব অলপ ডাঠকে পেলাই ৰাখিব এনেকৈ দেখুৱাৰ দৰে আৰু এটা কেৰাহীত তেল লৈ তেলখিনি গৰম হোৱাৰ পিছত আমি যিখিনি বেচন লৈছো বেচনত আপোনালোকে পটল কেইপিচ ধুনীয়াকৈ খানি লৈ পেলাই এনেকৈ এপিচ এপিচ কৰি দি দিব আৰু ফ্ৰাই কৰিব অলপ ৰঙচুৱা হোৱাৰ লগে পটল কেইপিচ আৰু দেখিছে নহয় আমি ইয়াত পিচি লোৱা পেষ্টখিনি অলপ সময় আপোনালোকে কেৰাহীত ৰঙচুৱা কৰি ল'ব অলপ সময় 5 মিনিটমান ফ্ৰাই কৰিলেই হ'ল ফ্ৰাই কৰাৰ পিছত পটল কেইপিচ দি দিব যি কেইপিচ আমি বেচন সানি পেলাই ফ্ৰাই কৰিছিলোঁ সেই বেচন কেইপিচ দি পেলাই 5 মিনিটমানৰ কাৰণে কম জুই দি আপোনালোকে সিজিব দিব তাৰপিছতে আপোনালোকে দেখিছে নহয় টমাটো চচৰ এইবোৰ চচ দি দিব আপোনালোকে চচ দিয়াৰ পিছত আৰু 2 মিনিটমান এইখিনি ঢাকি দিব আৰু আমাৰ 2 মিনিটমানৰ পিছতে আমাৰ এইখিনি ৰেডি হৈ যাব যেতিয়া অলপ পানী ভাতটো শুকোৱা যেন পাব আপোনালোকে আমাৰ পটল সবজি ৰেডি হৈ যাব আৰু আমাৰ এয়া ৰেডি হৈ গ'ল পটলৰ সবজি আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ